নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুসকল, অসম পুলিচৰ ফাইনেলি ৰিজাল্ট দিলে। অসম পুলিচৰ সকলোৱে ইণ্টাৰভিউ দিছে, সকলোৱে কষ্ট কৰিছে। তো এতিয়া কথা হ'ল যে যিসকলে চাকৰিটো পালে অসম পুলিচৰ SI, তাৰপিছত AB, UB, তাৰপিছত গ্ৰেড 4, তাৰপিছত APRO, যিসকলে কেণ্ডিডেটে চাকৰিটো পালে সিহঁতৰ বাবে কংগ্ৰেচুলেশ্যন মোৰ তৰফৰ ফালৰ পৰা, যে বহুত ভাল লাগিছে। আপোনালোকে চাকৰিটো লাভ কৰিছে, বহুত কষ্ট কৰিছে, কষ্টৰ ফলত আজি কৃষ্ট পালে, অৰ্থাৎ কষ্ট কৰি আপোনালোকে চাকৰিটো লাভ কৰিলে। তো বহুত দিনে ৰাতি এক কৰি বহুত কষ্ট কৰি চাকৰিটো লাভ কৰিছে। তো সেইবাবে কংগ্ৰেচুলেশ্যন। এটা নতুন জীৱন, এটা নতুন যাত্ৰা আপোনালোকৰ আৰম্ভ হ'ল। তো ভালেভাৱে থাকক সকলোৱে। এপইণ্টমেণ্ট লেটাৰটো আপোনালোকে পাই যাব। এপইণ্টমেণ্ট লেটাৰৰ পিছত তাৰপিছত আপোনালোকৰ জইনিং ডেট তাতে লিখা থাকিব কিমান তাৰিখৰ পৰা। তো সোনকালেই হ'ব চাগে, এমাহ 2 মাহৰ ভিতৰতে আপোনালোকৰ জইনিং হৈ যাব। তো ফ্ৰেণ্ডসকল, নতুন লাইফৰ নতুন জীৱন যাত্ৰা আৰম্ভ হ'ল, সেইবাবে বেষ্ট অফ লাক থাকিল। তো ভাল লাগিল যিসকলে চাকৰিটো লাভ কৰিছে। এতিয়া কথা হ'ল যিসকলে চাকৰিটো পোৱা নাই। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে চাকৰিটো পোৱা নাই, তো এইটো আপোনালোকৰ মনটো বেয়া হৈছে আৰু বেয়া হোৱাৰে কথা, এইটো ময়ো জানো, কাৰণ ময়ো দিছিলোঁ, ময়ো পোৱা নাই। তো এটা কথা কি, নেভাৰ গিভ আপ। তো কেতিয়াও হাৰ নামানিব ফ্ৰেণ্ডসকল। এই বছৰ হোৱা নাই, ইয়াৰ আগৰ বছৰো হোৱা নাই, তো টেনশ্যন নাই, ইয়াৰ পিছৰ বছৰত হ'ব। তো আপোনালোকে কিছুমানে কৈছে যে দাদা মই আৰু ইণ্টাৰভিউ নিদিওঁ, দাদা মই আৰু নাপাম ইণ্টাৰভিউ দিব ইমান কষ্ট কৰি। তো মই মানো সকলোৱে কষ্ট কৰিছে, সকলোৱে চাকৰিটোৰ বাবে সকলোৱে বাট চাই আছে, সকলোৱে মানে ইমান ফিজিকেল লাষ্ট মুহূৰ্তত লৈ গৈ ধৰক ফিজিকেল দিলে, ৰিটেন টেষ্ট দিলে, তাৰপিছত ভাইবা অৰেল দিলে, তো লাষ্ট মুহূৰ্তলৈ গৈ তাৰপিছত নামটো নাহিলে। তো এটা তলত লিখা থাকিলে বেটাৰ নেক্সট টাইম, বেটাৰ লাক নেক্সট টাইম, এনেকুৱা টাইপৰ লিখা থাকিলে। তো এই লিখাটোৱে বহুত মানুহক কান্দুৱাইছে, যিসকলে ভাবি আছে যে চাকৰিত আৰু এপ্লাই নকৰোঁ। তো এইটো নাভাবিব। জানো খুবেই বেয়া লাগিব যে মই চাকৰিটো পোৱা নাই, মনটো ভাঙি পৰিছে, জানো মই এইটো মোৰো হৈছে। কিন্তু এতিয়া এটাই কথা ক'ব বিচাৰিম আপোনালোকক, যে যিমান দিনলৈকে বয়স আছে ফ্ৰেণ্ডসকল, যিমান দিন আপোনাৰ বয়স আছে, যিমান দিন দিব পাৰিব আপোনালোকে, সিমান দিনলৈকে আপোনালোকে চাকৰিটো এপ্লাই কৰক। যিকোনো চাকৰি হওক, অকল অসম পুলিচৰ নহয়, ADRE, গ্ৰেড 3, গ্ৰেড 4, তাৰপিছত মেডিকেলৰ হওক, ৰেলৱে ডিপাৰ্টমেণ্টৰ হওক, যিমান দিনলৈকে আপোনালোকৰ বয়স আছে সিমান দিনলৈকে আপোনালোকে আবেদন কৰি থাকক, সিমান দিনলৈকে চেষ্টা কৰি থাকক। তো কেতিয়াও হাৰ নামানিব। আজি নহ'লে কালি আপোনালোকৰ চাকৰি হ'বই। তো চেষ্টা কৰিয়েতো হ'ব না। যিসকলে এই বছৰ লাভ কৰিছে চাকৰি, সিহঁতে চাওক 3-4 বছৰৰ পৰা, 5 বছৰৰ পৰা, এনেকুৱা আছে 7 বছৰৰ পৰা চেষ্টা কৰি আহিছে, তাৰপিছত সিহঁতে এই বছৰত লাভ কৰিলে চাকৰিটো। তো এনেকুৱা বহুতৰো লাইফত এটাকে এটা ঘটনা আছে। তো বহুতেই কষ্ট কৰি এই চাকৰিটো লাভ কৰিছে এই বছৰত, আৰু বহুতে কষ্ট কৰি এই বছৰত পোৱাই নাই, মানে ফেইলাৰ হৈ গৈছে। তো এক্সাম্পল ময়ো ফেইলাৰ হৈ গৈছোঁ, কিন্তু মই চেষ্টা কৰিম, যেতিয়ালৈকে মোৰ বয়স আছে মই চেষ্টা কৰি থাকিম। তো এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে হাৰ নামানিব, চেষ্টা কৰি থাকক। যিমান দিনলৈকে আপোনালোকৰ বয়স আছে, যিমান দিনলৈকে আপোনালোকে যে চাকৰিৰ এপ্লাই কৰিব পাৰিব, চাকৰি দিব পাৰিব, সিমান দিনলৈকে চেষ্টা কৰি থাকক। আজি নহ'লে কালি হ'বই। তো ফ্ৰেণ্ডসকল, এইটোৱে আছিল যে কেতিয়াও হাৰ নামানিব, নেভাৰ গিভ আপ। তো আজিৰ পৰা চেষ্টা কৰক। নৱেম্বৰ মাহৰ পৰা এডভাৰ্টাইজমেণ্ট আহি আছে, গ্ৰেড 3, গ্ৰেড 4, লগতে অসম পুলিচৰ। তো আজিৰ পৰা আপোনালোকে চেষ্টা কৰক যাতে ইয়াৰ পিছৰ বছৰ ফালি দিব পাৰে। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।